নমস্কাৰ বহুদিন বিৰতিৰ অন্তত মেথছৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি মেথছৰ যেটো আমাৰ সিলেবাস হৈছে আমাৰ ক্লাছবোৰ হৈ আছিল মাজতে বহুদিন গেপছ গল আজি মই আপোনালোকক ক্লাছ কৰিম এভাৰেজৰ ক্লাছটো মই এনেকুৱাকৈ কৰিম মানে এভাৰেজৰ কিছুমান সূত্ৰ আছে সেই সূত্ৰ কথা দি যাম তাৰ লগতে অংক কথা মানে প্ৰেক্টিছ কৰাই দি যাম মানে পৰীক্ষালৈকে যেহেতু বেছি দিন নাই গতিকে এভাৰেজটো আজি আমি ক্লিয়াৰ কৰি লম এভাৰেজ অফ ফাৰ্স্ট এন্ড নেচাৰেল নাম্বাৰস সিটো আমি কেনেকৈ কৰিম মানে সাপোজ এনেকুৱাকৈ আছে 1 2 3 4 ... 20 এইটো আছে ইয়াৰ এভাৰেজটো উলিয়াব লাগে ইয়াৰ এভাৰেজটো আমি কেনেকৈ উলিয়াম এভাৰেজ অফ ফাৰ্স্ট এন্ড নেচাৰেল নাম্বাৰস ইয়াৰ সূত্ৰটো আছে n+1/2 n+1/2 এইটো মানে n মানে কি n মানে হৈছে টোটাল নাম্বাৰ কিমানটা আছে ইয়াতে 20 লগি আছে তো টোটাল নাম্বাৰ 20 টো হৈছে n n+1/2 মানে এনেকুৱা ষ্ট্ৰাকচাৰত থাকিলে n+1/2 এভাৰেজ অফ ফাৰ্স্ট এন্ড নেচাৰেল নাম্বাৰস n means 20 মানে টোটাল সংখ্যা কিমানটা আছে 20 টা আছে প্লাস 1/2 কি হল 21/2 মানে কি 10.5 এইটো হৈছে এভাৰেজ অফ ফাৰ্স্ট এন্ড নেচাৰেল নাম্বাৰস এইটো এটা নেক্সট আইছো আমি এভাৰেজ অফ স্কয়াৰ অফ ফাৰ্স্ট এন্ড নেচাৰেল নাম্বাৰস এইটো আমি কেনেকৈ কৰিম স্কয়াৰত থাকিলে মানে হৈছে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ ... সাপোজ কি আছে হেকত 50 স্কয়াৰ এনেকুৱাকৈ থাকিলে আমি কেনেকৈ কৰিম 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 50 স্কয়াৰ এনেকুৱাকৈ থাকিলেও এটা সূত্ৰ আছে সেই সূত্ৰটো কি আছে n whole into n+1 2n+1/6 n whole into n+1 2n+1/6 এটো সূত্ৰত আমি 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 50 স্কয়াৰ এনেকুৱা ষ্ট্ৰাকচাৰত যদি থাকে আমি এভাৰেজটো এইটো সূত্ৰত উলিয়াম এটো হল আমাৰ এতিয়া আমি এটো অঙ্কটো কৰিম এটো মই ইপিনে কৰি দিছো কি আছে n means কি টোটাল নাম্বাৰস কিমান 50 টো আমি বহাই ললো হোল ইনটু কি আছে n+1 হোল ইনটু জাগাত ইনটু চিন দিলো আমি n+1 mean কি 50 + 1 তো কিমান হ'ব 51 ইনটু 2n+1 আছে 2n means কি 2 into 50 কিমান হ'ব 100 + 1 কিমান হ'ব 101 বাই কি আছে 6 এটা আমি কাটাকাটি কৰিব লাগে কাটাকাটি কৰিলে কি হ'ব আমি ফার্স্ট টাইম 2 দিছাম 2 দি 2 3 যা 6 2 25 যা 50 হল 3 ৰে আমি 51 ক কাটিম এবাৰ 3 ৰে 51 ক কাটিলে কিমান হ'ব 3 1 যা 3 5 2 3 7 যা 21 17 হল এটো 3 টো কাটা গল এটা আমাৰ ওপৰত কি হল 25 into 17 into 101 25 into 17 into 101 এখিনি আমি ক্যালকুলেট কৰিব লাগে ক্যালকুলেট আমি ওপৰত কৰি চাম কি আছে 25 into 17 into 101 25 into 17 কৰিলে কিমান হ'ব 7 5 35 5 3 গল 7 2 14 14 3 কিমান হ'ব 14 15 16 17 5 1 5 2 1 2 5 7 5 12 12 4 2 1 2 1 3 1 4 4 2 5 আৰু 4 2 5 লগত কি কৰিব লাগিব 101 টো আছে তো 101 ইনটু কৰিব লাগিব 4 2 5 101 কৰিলে কি হ'ব 5 1 5 2 4 0 0 0 তো ইলে 5 2 4 এখিনি কৰিলে কি হ'ব 5 2 5 আৰু 4 9 2 4 42925 এইটো হ'ব এভাৰেজ 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ ... 50 স্কয়াৰ এনেকুৱাকৈ থাকিলে আমি কি কৰিম সূত্ৰটো হৈছে এইটো n whole into n+1 whole into 2n+1/6 এইটো সেই মতে আমি n মানে কি n মানে হৈছে টোটাল নাম্বাৰস কিমান আছে 50 তো n মানে 50 আৰু n+1 means কি 50 + 1 কিমান 51 into
2n plus 1 2n plus 1 means ki 2n means ki 2 into 50 2 into 50 kiman 100 plus 1 101 hoi gole khini by 6 kata kati kori dilu kata kati kori di ami 42925 itu bolo itu hoise iare average next to ami korim ibari average or onko khini mane enekwa structure ot mane বেলেগ বেলেগ স্ট্রাকচারত বেলেগ বেলেগ মানে হে আছে সূত্র আছে সেই সূত্র মতে আপোনালোকে এভারেজ খিনি ধুনিয়াকৈ উলিয়াব পাৰিব মানে সহজতে উলিয়াব পাৰিব সূত্ৰখিনি জানি ললে ধুনিয়াকৈ উলিয়াব পাৰিব তো 3 নম্বৰ 1 2 দুটা দিলো মই 3 নম্বৰ এটা সূত্ৰ তাৰ লগতে আমি অংকটো কৰি যাম কি আছে এভারেজ অফ কিউবস অফ ফার্স্ট এন্ড ন্যাচারাল নাম্বারস এভারেজ অফ কিউবস অফ ফার্স্ট এন্ড ন্যাচারাল নাম্বারস তো এটো কি হ'ব মানে কিউবত থাকিলে n whole into n plus 1 whole square by 4 ki ase n plus 1 whole square by 4 etu hoise sutro to mane etu ki asil average of cubes of first and natural numbers cube ot thakile 1 cube 2 cube 3 cube dot 60 cube enukwa ke thakile ami এই সূত্রটোত কৰিব লাগিব 1 কিউব 2 কিউব 3 কিউব ডট 60 কিউব মানে এনেকুৱা স্ট্রাকচারত থাকিলে আমি n হোল ইনটু n প্লাস 1 হোল স্কয়ার বাই 6 বাই 4 এই মানে নিয়মটোত কৰিব পাৰিম তো অংকটো কৰিলে হল n মানে কি n মানে টোটাল নাম্বারস কি 60 n এর জায়গা 60 হ'ব প্লাস 1 হোল স্কয়ার বাই 4 মই তলত কৰি দিছো কি হ'ব n মানে কি 60 টোটাল নাম্বারস n মানে n plus 1 60 plus 1 তো কি হ'ব এটো ইনটু 60 plus 1 কি হ'ব 61 স্কয়ার means কি 61 into 61 by 4 আছে আমি কি কৰিম 60 আৰু 4 এটো কাটা কাটি কৰিম 2 2 যা 4 আৰু 2 30 যা 60 আৰু 2 15 যা 30 হল এখিনি আমাৰ তো তলত কি ৰৈ গেল আমাৰ মানে তলত একো নাই আৰু ওপৰত কি ৰৈ গেল 15 into 61 into 61 তো এখিনি ক্যালকুলেট কৰিলে আনসাৰটো ওলাই যাব 61 কিমান হ'ব 1636 তো 1 12 for 2 173 3721 এর লগত 15 টো ইনটু কৰি দিলে হ'ব 3721 15 3721 15 কৰিলে কি হ'ব 5 0 1 5 35 36 or 6 3 5 3 is 15 3 18 1 2 7 3 5 ito hobo amar 1 8 5 5 55,815 ito hobo amar answer to 55,815 মানে 1 cube 2 cube 3 cube dot 60 cube ইয়ারে এভারেজ তো কি হবো ইয়ারে এভারেজ তো হবো 55,815 ইটো হবো ইয়ারে এভারেজ আৰু কি কি নিয়মৰ আমি কৰিলো ইটো কৰিলো আমি n হোল ইনটু n plus 1 square by 4 এই নিয়মত আমি এনেকুৱাকে থাকিলে এনেকুৱা স্ট্ৰাকচাৰত থাকিলে এই নিয়মত আমি অংকটো ধুনিয়াকৈ উলিয়াব পাৰিম বুজি পাইছে ইটো ধুনিয়াকৈ তো নেক্সট আমি আহিছো 4 নম্বৰত আহিছো তো নেক্সট আমি 4 নম্বৰত আহিছো 4 নম্বৰত কি আছে এভারেজ অফ conjugative numbers or average of numbers in AP থাকিলে average of conjugative numbers or average of numbers in AP মানে সমান্তৰ প্ৰগতি AP means AP থাকিলে আমি কেনেকৈ কৰিম AP ধৰা আমি মানে উদাহৰণ মানে ফাৰ্স্ট সূত্ৰটো দিছো ফার্স্ট নো প্লাস লাস্ট নো বাই 2 এইটো হৈছে সূত্ৰ ফার্স্ট নো প্লাস লাস্ট নো বাই 2 আৰু AP মানে কি AP মানে ধৰ 5 10 15 dot ঠেকটো আমাৰ ইয়াতে কি দিয়া আছে 70 এইটো AP থকা বুজিছে AP means কি সমান্তৰ প্ৰগতি 5 আৰু 10 ইয়াৰে ডিফাৰেন্সটো কিমান 5 10 আৰু 5 ইয়াৰে ডিফাৰেন্সটো কিমান 5
তো এনেকুৱাকে ডিফাৰেন্সটো সমান সমান হৈ গলে এইটো কি ক'ব এপি বুলি ক'ব সমান্তৰ প্ৰগতি তো এনেকুৱাকে থাকিলে আমি এভাৰেজটো কেনেকৈ উলিয়াম তাৰে সূত্ৰটো হৈছে ফাৰ্স্ট নং প্লাস লাস্ট নং বাই 2 সহজতে উলিয়াব পাৰিম আমি ফাৰ্স্ট নং কি আছে 5 প্লাস লাস্ট নং কিমান আছে 70 মানে এই অংকটোত ফার্স্ট নং 5 লাস্ট নং 70 বাই 2 তো কিমান হল 75 বাই 2 75 বাই 2 এটো হৈছে आंसर আৰু 75 বাই 2 আমি দশমিকত উলিয়াব পাৰিম দশমিকত উলিয়ালে কি হ'ব 2 ৰে 7 ক কিমান যাব 2 ৰে 7 ক 2 3 যা 6 তো 1 to এতে হল 15 15 হলে কি হ'ব 2 7 যা 5 2 7 যা 14 14 হলে 1 গল দশমিক 025 जा 10 7 37.5 37.5 to এটো হৈছে কি এটো আমাৰ आंसर 37.5 এটো হৈছে আমাৰ এভাৰেজ 5 10 15 ... 70 এনেকুৱা মানে এপিত থাকিলে মানে এটো এপিত থকা বুজাই এপিত থাকিলে আমি ফার্স্ট নং প্লাস লাস্ট নং বাই 2 এনেকুৱাকে কৰিব পাৰিম মই এখিনিতে এটা কথা কৈছো আমাৰ মানে ই বুকত ধুনিয়াকৈ এবিলাক দিয়া আছে আৰু ই বুকৰ পৰা আপোনালোকে এখিনি গতে সিলেবাসটো লৈ লব পাৰিব ই বুকত এখিনি আমাৰ ধুনিয়াকৈ দিয়া আছে আৰু ই বুকখনটো আপোনালোকে গমে পাইছে আপোনালোকে ডেসক্ৰিপচনত মানে WhatsApp নম্বৰত যোগাযোগ কৰি ই বুকটো লৈ লব পাৰিব আৰু পৰীক্ষালৈকে বেছি দিন নাই আপোনালোকে হনকালে পৰীক্ষালৈকে বেছি দিন নাই গতিকে আপোনালোকে কম সময়ৰ ভিতৰতে ই বুকখন ক্ৰয় কৰি লব পাৰিব আৰু হেইমতে ই বুকত যিখিনি আছে আমিতো পাৰা পৰ্যন্ত ক্লাছখিনি আমি ইয়াত কৰি আছো তো এতিয়া আইছো আমি কি নম্বৰ হল 4 নম্বৰ 5 নম্বৰ এটা আইছো 5 নম্বৰ লৈ 5 নম্বৰটো কি আছে এভাৰেজ অফ ফার্স্ট এন্ড ইভেন নাম্বাৰস মানে সাপোজ কোৱেশ্চনটো যদি প্ৰথম 20টা সংখ্যাৰ গড় উলিওৱা তেনেকুৱাকৈ যদি কোৱেশ্চনটো দিয়া থাকে ইভেন নাম্বাৰস মিন্স যুগ্ম সংখ্যা গড় উলিওৱা প্ৰথম 20টা সংখ্যাৰ গড় উলিওৱা তো কেনেকৈ কৰিম আমি এটো কোৱেশ্চনটো দিয়া থাকিব প্ৰথম 20টা সংখ্যাৰ গড় উলিওৱা মানে 2 4 6 8 ... 20 এই প্ৰথম 20টা সংখ্যা এই প্ৰথম 20টা সংখ্যাৰ গড় উলিওৱা এভাৰেজ অফ ফার্স্ট এন্ড ইভেন নাম্বাৰস তো এটো কেনেকৈ কৰিম আমি এটো কৰিম আমি ইয়াৰ সূত্ৰটো কি সূত্ৰটো n+1 n+1 হেমতে আমি কৰিব পাৰিম n+1 মিন্স কি n মিন্স কি 20 মানে টোটাল নাম্বাৰস কিমান টোটাল নাম্বাৰস প্ৰথম 20টা সংখ্যাৰ গড় উলিয়াব দিছে তো 20 টো হৈছে টোটাল নাম্বাৰস প্ৰথম 40টা সংখ্যাৰ গড় উলিওৱা তেতিয়া 40 টো টোটাল নাম্বাৰস হ'ব ইয়াতে প্ৰথম 20টা সংখ্যাৰ গড় উলিয়াব দিছে ইয়াত 20 টো হৈছে টোটাল নাম্বাৰস n means টোটাল নাম্বাৰস তো 20 plus 1 21 এটো হৈছে आंसर এভাৰেজ অফ ফার্স্ট এন্ড ইভেন নাম্বাৰস ইকুৱেল সূত্ৰটো কি n+1 আৰু কেনেকুৱা ষ্ট্ৰাকচাৰটো হৈছে এটো 2 4 6 8 ... 20 আৰু এনেকুৱাকে থাকিলে কি হ'ব n+1 means total numbers plus 1 20 plus 1 21 এটো হৈছে 21 টো হৈছে এভাৰেজ মানে ইভেন নাম্বাৰস 2 4 6 ... 20 ইয়াৰে এভাৰেজ নেক্সট তো কৰিছো নেক্সট তো 6 নম্বৰ এভাৰেজ অফ ফার্স্ট এন্ড অড নাম্বাৰস এভাৰেজ অফ ফার্স্ট এন্ড অড নাম্বাৰস তো মই মুখে মুখে কৈ দিছো आंसर তো হ'ব n মানে এভাৰেজ অফ ফার্স্ট এন্ড অড নাম্বাৰস মিন্স কি অড নাম্বাৰস মানে হৈছে অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ প্ৰথম মানে প্ৰথম সংখ্যা কটা দিয়া থাকিব অযুগ্ম সংখ্যা কটা দিয়া থাকিব 1 3 5 6 নহয় সৰি 1 3 5 7 এনেকুৱাকে 5 এনেকুৱা ... ঠেকত ধৰি লোৱা অযুগ্ম সংখ্যা এটা 31 দিয়া থাকিলে তো এই 31 টো হ'ব মানে এভাৰেজ অফ ফার্স্ট এন্ড অড নাম্বাৰস তাৰে সূত্ৰটো হৈছে n means total numbers এটা আইছো 7 নম্বৰ 7 নম্বৰটো কি এভাৰেজ টু 1 to n odd numbers এভাৰেজ টু 1 to n odd numbers আমাৰ এটো কেনেকৈ দিয়া থাকিব সাপোজ কি ইয়াৰ সূত্ৰটো দি দিছো প্ৰথমতে লাস্ট অড নং প্লাস 1/2 লাস্ট অড নং প্লাস 1/2 এটো হৈছে ইয়াৰে সূত্ৰ লাস্ট অড নং প্লাস 1/2 মানে আমাক কৰিব কি দিছে কেনেকুৱা ষ্ট্ৰাকচাৰত থাকিব চাইলক 1 2 3 4 এনেকুৱা কি দি আছে 1 2 3 4 ... 6 7 ... 100 এনেকুৱাকে থাকিব
আমাক উলিয়াব দিছে কি আমি অযুগ্ম সংখ্যা কেইটাৰহে গড় উলিয়াব লাগে মানে কোৱেশ্চনটো থাকিব তলৰ অযুগ্ম সংখ্যা কেইটাৰ গড় উলিওৱা অযুগ্ম সংখ্যা ইয়াতে কি কি আছে 1 3 আৰু সৰি ইয়াতে 5 টো ৰৈ গল 5 6 7 1 3 5 7 আৰু ডট 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 100 লৈকে দিয়া আছে কিন্তু আমাক কি উলিয়াব দিছে অযুগ্ম সংখ্যা কেইটাৰহে আমাক গড় উলিয়াব দিছে এনেকুৱা ষ্ট্ৰাকচাৰত থাকিলে আমি অযুগ্ম সংখ্যাৰ গড় উলিওৱাটো সূত্ৰটো কি লাষ্ট অড নং প্লাস 1/2 মানে কোৱেশ্চনটো দিয়া থাকিব তলৰ অযুগ্ম সংখ্যা কেইটাৰ গড় উলিওৱা আৰু এনেকুৱাকে দিয়া থাকিব বা 1 পৰা বা প্ৰথম সংখ্যাটোৰ পৰা মানে 1 পৰা দিয়া থাকিব 1 পৰা প্ৰথম এশটা সংখ্যাৰ বা প্ৰথম এশটা সংখ্যাৰ অযুগ্ম সংখ্যাবোৰৰ গড় উলিওৱা তেনেকৈ দিয়া থাকিব পাৰে প্ৰথম এশটা সংখ্যাৰ অযুগ্ম সংখ্যাবোৰৰ গড় উলিওৱা তেনেকৈ দিয়া থাকিলে কি কৰিম আমি তো সূত্ৰটো কি লাষ্ট অড নং প্লাস 1/2 ইয়াতে লাষ্ট অড নাম্বাৰ কি লাষ্ট মানে অযুগ্ম সংখ্যাটো কি লাষ্ট অযুগ্ম সংখ্যাটো আমাক দিয়া নাই 100 দিয়া আছে তো 100 ৰ আগৰটো কি 99 আছিল এই 99 টো হৈছে আমাৰ কি লাষ্ট অযুগ্ম সংখ্যা তো সূত্ৰ মতে আমি কৰি যাম লাষ্ট অড নং তো 99 plus 1 by 2 99 plus 1 কিমান 100 by 2 100 by 2 কি 50 এই 50 টো হৈছে এভাৰেজ এই 50 টো হৈছে ইয়াৰে অযুগ্ম সংখ্যা কোটাৰ একৰ পৰা একৰ ভিতৰৰ মানে অযুগ্ম সংখ্যা কোটাৰ এভাৰেজ কি 50 এইটো নেক্সট 8 নম্বৰ এভাৰেজ অফ n to n ইভেন নাম্বাৰছ এটা তলৰ যুগ্ম সংখ্যাবোৰৰ গড় উলিওৱা তেনেকুৱাকে দিয়া আছে এইটো কৰিম আমি এইটো কৰিম আমি কি আছে 8 নম্বৰ এভাৰেজ অফ 1 to n ইভেন নাম্বাৰছ কি আছে সূত্ৰটো লাষ্ট ইভেন নং প্লাস 2/2 লাষ্ট ইভেন নং প্লাস 2/2 সাপোজ 1 2 3 4 5 6 ডট 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 100 ইয়াতো 100 লৈকে আগৰটোত আমি কি উলাইছিলো লাষ্ট অড নং প্লাস 1/2 হেতু সূত্ৰটো এই সূত্ৰটোত আমি কি উলাইছিলো মানে অযুগ্ম সংখ্যা কেইটাৰ গড় উলিয়াইছিলো 1 ৰ পৰা 100 লৈকে অযুগ্ম সংখ্যা কেইটাৰ গড় উলিয়াইছিলো এটা 1 ৰ পৰা 100 লৈকে যুগ্ম সংখ্যা কেইটাৰ গড় উলিয়াম ইভেন নাম্বাৰছ আৰু তাৰে সূত্ৰটো লাষ্ট ইভেন নং প্লাস 2/2 2 4 6 মানে 8 আৰু 10 12 14 ডট 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 100 ইয়াৰে লৈকে মানে যুগ্ম সংখ্যা কেইটাৰ এইবাৰ আমি গড়টো উলিয়াম কি হ'ব লাষ্ট ইভেন নং শেষৰ যুগ্ম সংখ্যাটো কি 100 আছে তো 100 প্লাস 2 আছে 2/2 কি হল 100 প্লাস 2 কিমান ইপিনে কৰি দিছো মই 102 102/2 102/2 means কি 51 51 টো হৈছে ইয়াৰে এভাৰেজ হল আমাৰ 8 লাষ্ট 9 নম্বৰ এটা আছে এই সূত্ৰটো দি দিলে আপোনালোকে এভাৰেজ খিনি মানে এভাৰেজৰ তেনেকুৱা ষ্ট্ৰাকচাৰৰ খিনি ধুনিয়াকৈ কৰিব পাৰিব আৰু তেনেকুৱা ষ্ট্ৰাকচাৰৰে এভাৰেজৰ অংক বিলাক আহে আৰু মই দুটামান বেলেগ এভাৰেজৰ প্ৰেক্টিছ কৰিম আমি দুটামান বেলেগ এভাৰেজ বেসিক্যালি এনেকুৱা খিনি আহিব এটা আছে 9 নম্বৰটো কি আছে আমাৰ এভাৰেজ অফ ফাৰ্স্ট এন্ড মাল্টিপলস অফ এনি নং আমাক কোৱেশ্চনটো কেনেকৈ দিয়া থাকিব কোৱেশ্চনটো দিয়া থাকিব পাঁচৰ গুণিতক বা যিকোনো এটা সংখ্যা দিয়া থাকিব পাৰে ইয়াত মোৰ কোৱেশ্চনটো কি দিয়া আছে পাঁচৰ গুণিতক প্ৰথম ছয়টাৰ গড় উলিওৱা পাঁচৰ গুণিতক প্ৰথম ছয়টাৰ গড় উলিওৱা মানে ইয়াৰ সূত্ৰটো কি এভাৰেজ অফ ফাৰ্স্ট এন্ড মাল্টিপলস অফ এনি নং ইয়াৰ সূত্ৰটো হৈছে নং ইনটু n plus 1/2 নং ইনটু n plus 1/2 নং হৈছে এইটো কি নাম্বাৰ ইনটু n plus 1/2 এইটো হৈছে সূত্ৰটো আমাক এটা কি দিয়া আছে কোৱেশ্চনত দিয়া আছে পাঁচৰ গুণিতক প্ৰথম ছয়টাৰ গড় উলিওৱা কোৱেশ্চনটো স্ক্ৰিনত দিয়া থাকিব পাঁচৰ গুণিতক প্ৰথম ছয়টাৰ গড় উলিওৱা তো পাঁচৰ গুণিতক কি কি এইটো আমি আগতে লিখিলাম পাঁচৰ গুণিতক প্ৰথম ছয়টা সেইখিনি আমি লিখিলাম এই কোটা হৈছে 5 10 15 20 25 30 এই কোটা হৈছে পাঁচৰ প্ৰথম ছয়টা মানে গুণিতক আৰু ইয়াৰে আমাক গড়টো উলিয়াব দিছে কেনেকৈ কৰিম আমি n নাম্বাৰছ আছে নাম্বাৰছ ইনটু n plus 1/2
নাম্বাৰছ মিন্স কি আমাক কৰ গৰুলিয়া বছিল 5ৰ গুণিতক গতিকে 5টো হৈছে নাম্বাৰ 5 আৰু n + 1 n মিন্স কি টোটাল নাম্বাৰছ ইয়াত কিমানটা আছে 1 2 3 4 5 6 6টা আছে 6 + 1/2 n মানে এইটো নহয় যে হেখন নাম্বাৰটো n হিটো নহয় হেখন নাম্বাৰটো নহয় টোটাল নাম্বাৰ কিমানটা আছে 6টা আছে তো 6 মানে n এটো কনফিউজ হৈ যায় মানে হেখৰটোৱে n নেকি হেখৰ নাম্বাৰটো 30টোৱে n নেকি হেনকৈ মনত আহি যাব পাৰে 30 টো n নহয় n মানে হৈছে টোটাল নাম্বাৰছ কিমানটা আছে 1 2 3 4 5 6 6টা আছে তো 6 to n + 1/2 আৰু n o নাম্বাৰছ মিন্স কি জোৰ মানে গুণিতক 5ৰ গুণিতক আছিল না 5ৰ গুণিতক প্ৰথম 6টাৰ তো 5 টো হৈছে নাম্বাৰ 6ৰ গুণিতক থাকিলে 6 টো হ'ব নাম্বাৰছ 5 হোল ইনটু 6 + 1/2 এটো কৰি দিলে হল 5 into 6 plus 1 কি 7/2 কি হ'ব 5 7 যা 35/2 কৰিলে কিমান হ'ব 1 17.5 টো হৈছে ইয়াৰ এভাৰেজ 5 10 মানে 5ৰ গুণিতক প্ৰথম 6টাৰ এভাৰেজ কি 17.5 আমাৰ সূত্ৰখিনি হৈ গল আৰু সূত্ৰৰ লগতে আমি উদাহৰণ এটা কৰি গলো এটা ষ্ট্ৰাকচাৰ মানে আমি 9টা ষ্ট্ৰাকচাৰৰ এভাৰেজৰ অংকখিনি ধুনিয়াকৈ কৰিলো আৰু আমি দুটামান কৰিম মানে এইখিনি ষ্ট্ৰাকচাৰ মানে সূত্ৰ ওয়াইজ এইখিনি ষ্ট্ৰাকচাৰৰ আমি অংকখিনি কৰিলো আৰু তাৰ ওপৰঞ্চি আমি কিছুমান কৰিম সাপোজ আমাৰ দিয়া থাকিব পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় 27 তেন্তে প্ৰথম আৰু শেষ সংখ্যাৰ পূৰণফল নিৰ্ণয় কৰা কেনেকৈ দিয়া থাকিলে আমি কি কৰিম মই তো কৰি দিছো আৰু হেতু আমাৰ লাষ্ট হ'ব আজি অংকটো আপোনালোকে ধুনিয়াকৈ নোট কৰি লব মই লাষ্ট অংক 10 নম্বৰ কৰি দিছো এভাৰেজ এইখিনি চালে আপোনালোকে ধুনিয়াকৈ মানে ডিএলএড প্ৰিন্ট টেষ্টৰ কাৰণে প্ৰিপাৰেচনটো ধুনিয়া আপোনালোকৰ হৈ যাব তো লাষ্টটো কি মই লাষ্ট এটা কৰিছো পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গড় 27 তেন্তে প্ৰথম আৰু শেষ সংখ্যাৰ পূৰণফল নিৰ্ণয় কৰা পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি কৈছে আমাক কিন্তু অযুগ্ম সংখ্যাটো আমাক দিয়া নাই ধৰি দিয়া নাই পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি কৈছে অযুগ্ম সংখ্যা যদি আমাক ধৰি দিয়া নাই প্ৰথম অযুগ্ম সংখ্যাটো যদি আমি x বুলি ধৰিলো তেতিয়াহলে দ্বিতীয় যুগ্ম সংখ্যা তৃতীয় যুগ্ম সংখ্যাটো কি হ'ব হেতু আমি কেনেকৈ উলিয়াম হেতু উলিয়াও এটা হেই আছে কি x + 2 ইটো হ'ব দ্বিতীয় যুগ্ম সংখ্যা x + 4 x + 6 আৰু 1 2 3 4 5 x + 8 এনেকৈ বা x + 10 তেনেকৈ কাৰণ নেক্সট যুগ্ম সংখ্যাটো আৰু x + 12 তেনেকৈ কাৰণ নেক্সট যুগ্ম সংখ্যাটো উলি যাই থাকিব আমি প্ৰথম যুগ্ম সংখ্যাটো কি বুলি ধৰি ললো x আৰু প্ৰথম পাঁচটা যুগ্ম সংখ্যাৰ আমাক কি কৰিব দিছে ইয়াতে প্ৰথম পাঁচটা যুগ্ম সংখ্যাৰ ক্ৰমিক যুগ্ম সংখ্যাৰ প্ৰথম পাঁচটা বুলি দিয়া নাই যিকোনো পাঁচটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় 27 বুলি কৈছে আৰু আমাক কি কৰিব দিছে প্ৰথমটো আৰু শেষৰটোৰ পূৰণফলটো উলিয়াব দিছে আমি কি কৰিম ইয়াতে আমাক যেহেতু অযুগ্ম সংখ্যাটো দিয়া নাই তো x বুলি ধৰি লৈছো এটা অযুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যা আমি x বুলি ধৰি লোৱাৰ লগে লগে পাঁচটা অযুগ্ম সংখ্যাটো আমি কেনেকৈ উলিয়াই ললো x + 2 ইটো হ'ব দ্বিতীয় অযুগ্ম সংখ্যা কেনেকৈ হ'ব ইটো চাই লওক ধৰি ল x মানে অযুগ্ম যিকোনো এটা অযুগ্ম সংখ্যা লওক ধৰি ল মই ইয়াতে লৈছো 7 যিকোনো এটা অযুগ্ম আপোনালোকে বেলেগো ল'ব পাৰে যিকোনো এটা অযুগ্ম সংখ্যা লওক 7 ললো তো x + 2 বুলি কৈছো মই 7 + 2 কি 9 7 + 4 কিমান হ'ব 7 + 4 11 7 + 6 কি হ'ব 13 আৰু 7 + 8 কি হ'ব 15 পাঁচটা ক্ৰমিক যুগ্ম সংখ্যা হ'ল নে 7 9 11 13 15 ক্ৰমিক যুগ্ম সংখ্যা পাঁচটা তেনেকৈ যিকোনো এটা সংখ্যা ললে তেনেকৈ উলি যাব ধুনিয়াকৈ মানে এই মেথডত এটা আমাক কি কৈছে পাঁচটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড়টো আমাক কি বুলি কৈছে 27 তো আমি হেমতে কৰি যাম প্ৰথমতে আমি কি ইয়াৰে গড়টো কিমান হ'ব ইয়াৰে গড়টো উলিয়াব লাগিলে আমি কি কৰিম বেসিক রুল মতে কি গড় উলিওয়া বেসিক রুলটো কি আছিল গোটেইটা সংখ্যা যোগ কৰি টোটাল নাম্বাৰটো তলত আৰু x + 2 প্লাস কমাৰ জাগাত প্লাস দি যাম কমাৰ জাগাত প্লাস x + 4 প্লাস x + 6 প্লাস x + 8 হলিখিনি বাই
কিমানটা পাঁচটা আছিলে তো তলত 5 আৰু এভাৰেজটো কিমান আছিলে এই পাঁচটা এখিনিটো আমি এভাৰেজটো এনে কৈ ললো আৰু এই পাঁচটা ক্ৰমিক যুগ্ম সংখ্যাৰ এভাৰেজটো আমাক কিমান দিছে 27 দিছে সেইমতে আমি x ৰ মানটো ধুনিয়াকৈ উলিয়াই লম আৰু x ৰ মানটো উলিয়াৰ লগে লগে প্ৰথম সংখ্যাটোৰ আৰু শেষৰ সংখ্যাটোৰ আমাক পূৰণফলটোহে আমাক খুদিছে কিমান হ'ব তো x ৰ মানটো এনেকুৱাকৈ উলিয়াই লম আমি পাঁচটা সংখ্যাৰ ক্ৰমিক যুগ্ম সংখ্যাৰ গড় 27 আমাৰ ইটো লাইনত হৈ গ'ল এখিনি এটা আমি কৰিম এখিনি তলতো 5 থাকিব তো ইফালে x কিমানটা x আছে 1 2 3 4 5 পাঁচটা x তো 5x প্লাস কি আছে 2 4 6 কিমান হল 12 হলে আৰু 8 20 ইকুয়াল কিমান 27 হল এখিনি পাছৰে আমি কি কৰিম পাঁচটো ইয়াতে কি হৈ আছে হৰণ হৈ আছে হিপিনে নিলে কি হ'ব মই ইপিনে কৰিছো ইয়াতে তো 5x + 20 থাকিল 5x + 20 ইকুয়াল 5 টো ইয়াৰ লগত হৰণ হৈছে পিনে নিলে পূৰণ হলে কিমান হ'ব 5 7 যা 35 for 5 3 গল 5 2 10 10 3 13 135 তো 5x ইকুয়াল 135 minus plus 20 হৈছে পিনে নিলে -20 হলে কি হ'ব এটা তো 5x হল 5x equal 135 এর পরে 20 গলে কিমান হ'ব 115 হ'ব 115 হলে এটা x তো আমি ধুনিয়া কৰি লিখব পাৰিম x equal 115/5 হলে কি হ'ব 5 এর 115 কাটাকাটি কৰিব লাগে কিমান হ'ব 5 2 গুণ 10 এটা হ'ব 1 গলে 5 3 গুণ 15 23 হল x equal 23 আৰু x equal যদি 23 হয় আমাক উলিয়াব দিছে কি কোৱেশ্চনটোত কি আছিল আমাৰ কোৱেশ্চনটো আছিল প্ৰথম সংখ্যাটো মানে এই পাঁচটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় যদি 27 হয় তেনেহলে প্ৰথম আৰু শেষৰ সংখ্যাটোৰ পূৰণফল কি হ'ব হেতু আমাক সুধিছিল প্ৰথম সংখ্যা কি x শেষৰ সংখ্যাটো কি x + 8 ইয়াৰে পূৰণফলটো কি হ'ব আৰু x হেতু সুধিছিল আমাক ইয়াৰে x আৰু x + 8 মানে প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যাৰ পূৰণফলটো কি হ'ব আমাক হেতু সুধিছিল আৰু x মানে আমি কি পালো 23 তো মই ওপৰত কৰি দিছো ইয়াতে 23 x মানে কি 23 আৰু x + 8 পূৰণ কৰি পড়ছে পূৰণফলটো আমাক উলিয়াব কৈছে x + 8 মানে কি 23 + 8 23 আৰু 8 কিমান হ'ব 31 23 আৰু 31 পূৰণ কৰিলে কি হ'ব পূৰণ কৰিব লাগে 23 আৰু 31 মই পিনে কৰিছো 23 31 কি হ'ব 3 2 9 6 3 11 1 7 713 এটা হ'ব এভাৰেজটো মানে কি আছিল কোৱেশ্চনটো কি আছিল আমাৰ প্ৰথম না ক্ৰমিক পাঁচটা যুগ্ম সংখ্যাৰ এভাৰেজটো যদি 27 হয় তেনেহলে প্ৰথম যুগ্ম সংখ্যা আৰু শেষৰ যুগ্ম সংখ্যাটোৰ পূৰণফলটো কি হ'ব হেতু আমাক সুধিছিল এভাৰেজটো আমাক দিয়া আছিল 27 বুলি ক্ৰমিক পাঁচটা যুগ্ম সংখ্যাৰ এভাৰেজটো 27 বুলি দিয়া আছিল তেতিয়া আমাক উলিয়াব দিছিল মানে প্ৰথম যুগ্ম সংখ্যা আৰু শেষৰ যুগ্ম সংখ্যাটোৰ পূৰণফলটো কি হ'ব হেতু আমাক সুধিছিল তো পূৰণফলটো কি হ'ল আমাৰ 713 এটো হৈছে এনসার তো এভাৰেজৰ মানে এনেকুৱা ধৰণৰে আহিব মানে কিটা আজি 10টা কৰিলো এভাৰেজৰ এখিনি চাব আৰু মানে এনেকুৱা ৰিলেটেড আৰু 2-3টা মান চাব আৰু এভাৰেজটো যেনেকৈ আপোনালোকে সেইখিনি চালে ক্লিয়াৰ হৈ যাব তো আজিলৈ ইমানে এভাৰেজটো কৰিলো আৰু নেক্সট আমি ভিডিও বিলাক আমি পৰীক্ষালৈকে তো বেছি দিন নাই আৰু তো আপোনালোকে ভালদৰে পঢ়ি যাওক পৰীক্ষালৈকে বেছি দিন নাই আমি আৰু ভিডিওখিনি মানে যিখিনি পাৰো আমি ক্লাছ আমি কৰি যোৱাৰ কাৰণে চেষ্টা কৰিম আজিলৈ ইমানে ধন্যবাদ